নগাঁৱত অসম মুণ্ডা মহাসভাই কৰম সন্মিলনত শিল্পী বিকাশ তাছাক অপমান কৰা কাৰ্যত সোমবাৰে 2:30 বজাত নগাঁৱত সংবাদমেল অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে অসম মুণ্ডা মহাসভা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা নাফক আঞ্চলিক সমিতিৰ সহযোগত যোৱা 15 ছেপ্টেম্বৰত নাফকত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ নগাঁৱৰ শিল্পী বিকাশ তাছাক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ কৰি গুহাৰী বেনাৰত ফটো প্ৰচাৰ কৰাৰ পাছতো মঞ্চত গীত পৰিৱেশন কৰিব নিদি অপদস্থ কৰা কাৰ্যক ৰাইজে উদযাপন সমিতিক গৰিহণা দিয়াৰ লগতে ক্ষমা নুখুজিলে আইনৰ সহায় লোৱা হ'ব বুলি সংবাদমেলত কয়। সকলোকে নমস্কাৰ। যেহেতু কালি নাফকত প্ৰগ্ৰেম আছিলে আৰু এই আমাৰ গাঁৱৰে এটা মোৰ ভাইটি হয়, বৰ্তমান বহুত ভাল গান গায় আৰু তাক নিমন্ত্ৰণ কৰিছিলে। তো কি হ'ল, তাত গৈ মানে অপমান কৰা নিচিনা হৈ গ'ল। তাত ষ্টেজৰ পৰা উঠি আহিলে আৰু উঠি নমা 4-5 জন কৰিলে। পিছত তাক মনত আঘাত পালে, সেইকাৰণে ঘূৰি আহি গ'ল। আৰু মই সেইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে নেক্সট টাইম এনেকুৱা কাৰোবাক ছিংগাৰক লৈ আপোনালোকে এনেকুৱা নকৰিব, কাৰণ মনত বহুত আঘাত হয় যে ছিংগাৰসমূহে ইমান দূৰৰ পৰা গাড়ী 5-6খন গাড়ী লৈ যায়। যে আমাৰ গাঁৱৰো মানুহ বহুত গৈছিলে, তেখেতসকলে যে বিকাশ তাছাৰ গান শুনিবৰ কাৰণে 5-6খন মান গাড়ী লৈ গৈছিলে। আমাৰ নহ'লেও 150 মান মানুহ গৈছিলে। 150 মান মানুহ গৈ পিনে তাত যে চালে, এইটো কাৰণ হ'ব নালাগে যে আৰু এনেকুৱা নতুন প্ৰজন্ম উঠি অহা ল'ৰা ছোৱালীয়ে যাতে এনেকুৱা হ'ব নালাগে। কাৰণ আজি আমি দেখি আহিছোঁ যে আমি গৈছিলোঁ কাইলৈ যে আমি বিকাশ তাছাৰ গান শুনিম বুলি, তাত গৈ এনেকুৱা এটা অপমান হ'ল। আৰু মই এইটো আদেশ কৰিছোঁ যে আপোনালোকে এইটো নেক্সট টাইম নকৰিব আৰু আপোনালোকে ক্ষমা বিচাৰিব লাগিব। বিকাশ তাছাৰ ওপৰত আহি আপোনালোকে ক্ষমা বিচাৰিব।